এনেদৰে আমাৰ সদায় ব্যস্ততাৰ মাজত মই এজন পুৰুষ হিচাপে মোৰ যিমানখিনি পাৰে দায়িত্ব পালন কৰি আছোঁ মই আৰু টোপনি ভাঙিবৰ কাৰণে পঢ়া পঢ়ি থকা মই গুড মৰ্নিং আৰু আজি 21 ডিচেম্বৰ যাৰ কালি ঠাণ্ডা যথেষ্টখিনি দেখিছে সেয়া সূৰ্য ওলাই আছে বেলিটো আৰু আমাৰ এইবোৰ পাৰবোৰ এনেদৰে ৰাতিপুৱা সময়ত পাৰক এয়া পাৰক এনেদৰে আমি দিওঁ আৰু তাৰ পিছত আমাৰ যি মই এজন পুৰুষ হিচাপে কেনেদৰে কামবোৰ কৰোঁ আৰু কৰিবলৈ চেষ্টা কৰোঁ তাৰে অকণমান দেখাব বিচাৰিছোঁ। আমাৰ এয়া চাওক কৰ্দৈ টেঙা লাগি আছে একেবাৰে ওচৰতে এয়া এনেদৰে কৰ্দৈ লাগি আছে এইবোৰ এয়া কৰ্দৈ লাগি আছে আমাৰ টাবত কৰ্দৈ দেই এইবোৰ এই টাবত দিয়া আছে কৰ্দৈডাল আৰু এনেদৰে লাগি আছে। আৰু আমাৰ ৰাতিপুৱা আইতাসকলে কি কৰে ৰাতিপুৱা আইতাসকলক দেখুৱাইছোঁ সেই এগৰাকী শৰ্মানী আইতা কি ধুনীয়াকৈ গৰম পানী কৰি আছে সকলোৰে কাৰণে অকল নিজৰ কাৰণে নহয় হয়নে শৰ্মানী আইতা কেনেকুৱা লাগিছে ভাল লাগে ন সোনকালতে উঠি বাকী আইতা কিছুমান শুই আছে এতিয়া তেওঁলোকে উঠিব লাহে লাহে এয়া এই আইতা উঠিছে এইফালেও আইতা উঠি পেলাই আইতাই কাপোৰো ধুলে আনকি দেখুৱাই আছোঁ মই আৰু এইফালে গগৈ আইতা ক'ত এইপিনে আমাৰ এই গগৈ আইতাই পানী ভৰাই আছে সকলোৰে কাৰণে উঠি সকলোৱে গা পা ধুব লাগিব আইতাই এইপিনে কামখিনি কৰি আছে মানে বতাই দিছোঁ কোনে কি কৰিব আৰু তেনেদৰে সকলো ব্যস্ততাৰ মাজত দৌৰা দৌৰিৰ মাজতে কামবোৰ এইপিনে চাওক এই ৰাতিপুৱা ইমান ঠাণ্ডা দিছে এয়া কাপোৰ কানি ধুই মেলি দিছে আমাৰ শেৱালি ফুল দেই এই টাবতে লাগি আছে এইবোৰ শেৱালি ফুল টাবত লাগি আছে এনেদৰে বহুত ভাল লাগে দেখিলে মনটো এনেকৈ এই পাৰবোৰ এইবোৰ এনেদৰে মই উঠি পেলাই কি কৰিলোঁ তাতে আছিলে আপোনাৰ ছোৱালী দুজনীক ৰাতিপুৱা সোনকালতে উঠাই দিছোঁ সিহঁতকো এটা বস্তু শিকাব আৰম্ভ কৰিছোঁ যে ৰাতিপুৱা যদি দেৰি কৰি উঠে জীৱনত পিছলৈকে সিহঁতৰ অসুবিধা হ'ব সেইবুলি মই ছোৱালী দুজনীৰ কাৰণে গাখীৰ গৰম কৰি পেলাই এই হৰলিক্স মিলাই পেলাই তেনেদৰে দিয়াৰ ব্যৱস্থা কৰিছোঁ সিহঁতক যিহেতুকে সৰু ল'ৰা ছোৱালীয়ে হৰলিক্স ভাল পায় আৰু টোপনি ভাঙিবৰ কাৰণে পঢ়ি থকা মই তাৰপিছতে এনেকৈ ডাঙৰ ছোৱালী অলপমান বেয়া পায় হৰলিক্স খাই তথাপিতো তাই এয়া এনেদৰে পাহি ৰাতিপুৱা উঠি কেনেকুৱা লাগিছে সোনকালতে পঢ়া মন দি পঢ়া এইপিনে আমাৰ হিয়া দেই এয়া পঢ়ি আছে পঢ়া আৰু আমাৰ পৰিৱেশটো মই কেনেদৰে বনাই দিছোঁ এইটো চাওক এয়া ছোৱালীজন পঢ়া টেবুল আৰু এয়া দেখিছে বেলি ওলাই আছে এয়া পঢ়া টেবুলৰ পৰা এনেকুৱা এটা পৰিৱেশ মই তেওঁলোকক বনাই দিছোঁ এইপিনে ডাঙৰ ছোৱালী পঢ়ি আছে এই ডাঙৰ ছোৱালী পঢ়ি আছে এইফালে এয়া বেলি ওলাই খিৰিকীখনেৰে যদি চাই এনেকুৱা এটা পৰিৱেশ মানে ইমান ধুনীয়া এটা পৰিৱেশ তেওঁলোকক মই এনেকৈ বনাই দিছোঁ পঢ়া পাহি পঢ়া এয়া আমাৰ হিয়া পঢ়ি আছে পঢ়া হয় আমাৰ ৰাতিপুৱা দৌৰা দৌৰিৰ মাজত আৰম্ভণি হয় এইফালে ৱাইফে উঠি পেলাই গোটেই দিনটো তেওঁ চম্ভালিব গোটেই দিনটো আইতা তাইৰ কাৰণে গৰম পানী কৰি থোৱা আছে ৰাতিপুৱা শুই উঠি গৰম পানী খাব আৰু এইফালে ৱাইফ আছে তাই উঠি গোটেই দিনটো তাই চম্ভালি থাকিব আৰু মই এতিয়া অকণমান ব্যায়াম কৰিবলৈ যাম নতুনকৈ আৰম্ভ কৰিছোঁ আৰু এয়াই আমাৰ ৰাতিপুৱা আৰম্ভণি এনেদৰে আমাৰ সদায় ব্যস্ততাৰ মাজত মই এজন পুৰুষ হিচাপে মোৰ যিমানখিনি পাৰে দায়িত্ব পালন কৰি আছোঁ মই আৰু ভিডিঅ'টো চাব যদি ভাল পায় এবাৰ শ্বেয়াৰ কৰি দিব এবাৰ কমেণ্ট কৰি জনাব কেনেকুৱা পালে।